হেল্ল' বন্ধুসকল, আপুনিও যদি এজন খেতিয়ক তেনেহ'লে আপুনিও পাব পাৰে 40,000 পৰা 50,000 টকা। হয়, 40,000 পৰা 50,000 টকা আপুনি কেনেকৈ পাব? তো এই ভিডিঅ'টো মোৰ সম্পূৰ্ণ শেষলৈকে চাই থাকক। তো আপুনি যদি এইবাৰ খেতি কৰিম বুলি ভাবিছিল বা খেতি কৰিব পৰা নাই বৰষুণৰ কাৰণে, তেনেহ'লে চৰকাৰে এতিয়া এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল খেতিয়কে এতিয়া খেতি কৰিব পৰা নাই বা খেতি নহ'ল, সেইসকল খেতিয়কক চৰকাৰে দিব 40,000 পৰা 50,000 টকা প্ৰতি বিঘাত। যদি আপুনি 5 বিঘা কৰিছে তেনেহ'লে আপুনি 2,50,000 টকা পাব। তো কেনেকৈ পাব মই সম্পূৰ্ণ ভিডিঅ'টোত জনাই দিম। তো এই টকাটো পাবলৈ হ'লে আপুনি এটা অনলাইন কৰিব লাগিব। তো অনলাইনটো হৈছে ফচল বীমা। হয়, এইটো বীমা আগৰ পৰাই চলি আছে। তো এইবাৰ আৰু অলপ বেছিকৈ চৰকাৰে গুৰুত্ব দিছে, কাৰণ বহুতো খেতিয়কে খেতি কৰিব পৰা নাই বৰষুণৰ ফলত। সেইকাৰণে এইবাৰ বেছি গুৰুত্ব দিছে চৰকাৰে। তো এইটো টকা আপোনালোকে কেনেকৈ পাব বা কেনেকৈ অনলাইন কৰিব লাগিব সেইটো প্ৰচেছ মই আজিৰ এই ভিডিঅ'টোত দেখুৱাই দিম খুব সুন্দৰকৈ। প্ৰথমতে আমি জনাম যে আপোনাক ফচল বীমাটো কি। ফচল বীমাটো হৈছে আপোনাৰ এটা ইঞ্চুৰেঞ্চ হয় খেতিৰ। তো যেনেকুৱা ধৰণৰ আপোনাৰ 4চকীয়া বা 2চকীয়া বাহনৰ ইঞ্চুৰেঞ্চ এটা থাকে কিবা হ'লে গাড়ীখনৰ, তো ঠিক তেনেকৈ আপোনালোকৰ খেতিৰো যদি কিবা ধানে পোকে খায় বা বানপানীত নষ্ট হৈ যায় বা ৰ'দ বৰষুণৰ কাৰণে বেয়া হৈ যায় খেতিটো, সেইকাৰণে এইটো ফচল বীমা চৰকাৰে এইটো আপোনাৰ স্কিম কৰি দিয়া আছে। তো এইটো স্কিম আপুনি কেনেকৈ অনলাইন কৰিব মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টোত দেখুৱাই দি আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো কেনেকৈ কৰিব লাগে মই আপোনাক দেখুৱাই দিছোঁ। প্ৰথমতে আপোনাৰ ক্ৰম ব্ৰাউজাৰটো খুলি লওক, তাতে লিখক ফচল বীমা। ফচল বীমা ওলোৱাৰ পিছত তাতে আপুনি দেখিছে ইয়াতে CSC লগইন ফচল বীমা। তাত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো স্ক্ৰীন অ'পেন হৈ যাব। তাৰপিছত আপুনি CSC লগইনত ক্লিক কৰিব। তাৰপিছত আপোনাৰ CSC আইডিটো ক্লিক কৰি দিব। ইউজাৰ আইডি পাছৱৰ্ড মাৰি দিব। মই কেপচাটো মাৰি দি আছোঁ। তাৰপিছত এপ্লিকেশ্যনত ক্লিক কৰক। এপ্লিকেশ্যন ক্লিক কৰাৰ পিছত ইয়াতে আপুনি আছামটো চিলেক্ট কৰক। তাৰপিছত আপুনি ইয়াতে প্ৰথমতে যিটো অপশ্যন আহিছে সেইটোত ক্লিক কৰক। ছাবমিট বটনত ক্লিক কৰি দিয়ক। তাতে ইয়াতে আপুনি প্ৰথমতে দেখা পাইছে যে এপ্লিকেশ্যন ফৰ্ম ক্লিক কৰক। তাৰপিছত এইখন আপোনাৰ বেংক ডিটেইলছ হয়। বেংক ডিটেইলছখিনি আপুনি ফিল আপ কৰিব লাগিব। আপোনাৰ বেংক একাউণ্ট পইচাটো ইয়াতে সোমাব। তো এইখিনি আপুনি ভালকৈ ফিল আপ কৰিব। ইয়াতে আপুনি আপোনাৰ IFSC কোডটো আপোনাৰ টাইপ কৰিব। মই এইখিনি ব্লাৰ কৰি দিম। প্ৰাইভেচি পলিচিৰ কাৰণে। তো মই গোটেইখিনি দেখুৱাই দিম আপোনালোকক, চাই থাকিব। বেংক ডিটেইলছখিনি ভালদৰে টাইপ কৰিব ভুল নোহোৱাকৈ। এইখিনি টাইপ কৰাৰ পিছত আপুনি এপ্লাই কৰি দিয়াৰ পিছত নেক্সট এটা পেজ খোল খাব। এইটো আপোনাৰ পাছবুক নেম, আধাৰ নেম, তাৰপিছত আধাৰ নাম্বাৰ। আপুনি খোলাৰ পিছত এইটো গমেই পাব, মই ধুনীয়াকৈ কৈ আছোঁ। প্ৰথমতে আহিব নেম অন পাছবুক, নেম এজ পাৰ পাছবুক। পাছবুকত যিটো নাম দি আছে সেইটো আপুনি দি দিব। তাৰপিছত নেম এজ পাৰ আধাৰ, তাতে আপুনি আধাৰ কাৰ্ড নাম্বাৰটো মাৰি দিব। আধাৰ কাৰ্ডত OTP নাযায়, আপুনি যিকোনো এটা মোবাইল নম্বৰ দিব পাৰে। মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনাৰ এটা OTP যাব। আধাৰ কাৰ্ডত লিংক নথকা হ'লেও হ'ব। তো মোবাইল নম্বৰটো ভেৰিফাই হোৱাৰ পিছত আপোনালোকৰ কাষ্টটো দি দিব, জেণ্ডাৰটো দি দিব, আপোনাৰ ফাৰ্মাৰ কেটাগৰীটো দি দিব, নিজৰ হয় যদি অনাৰ দি দিব, আৰু যদি এজটো বহুৱাই ল'ব। ফাৰ্মাৰ টাইপ যিটো আছে আপোনাৰ সেইটো স্মল দি দিব আপুনি। তো আপোনাৰ এড্ৰেছটো বহুৱাই ল'ব তলত, ৰেচিডেঞ্চিয়েল এড্ৰেছ যিটো হয়, মই এইটো বহুৱাই আছোঁ। আপোনাৰ ডিষ্ট্ৰিক্ট কি হয়, সাব ডিভিজন, ব্লক, পঞ্চায়ত, ভিলেজ। তাৰপিছত এইখিনি হোৱাৰ পিছত আপুনি তলত এটা মিক্স ক্ৰপিং বুলি আছে, সেইটোত ক্লিক নকৰিব। মিক্স ক্ৰপিংটোত ক্লিক নকৰিব। সেইটোত ক্লিক নকৰি তলত যিটো অপশ্যন আছে আপোনাৰ ক্ৰপ,
সেইটোত যাব। ক্ৰপত এটা চিলেক্ট অপশ্যন আছে, হয় এতিয়া পেডিটোত চিলেক্ট কৰিব। তাৰপিছত যিদিনাখন ডেটটো আপুনি কৰি আছে সেইটো ডেটটো দি দিব আপুনি। ইয়াতে আপুনি যিটো আছে ছাৰ্ভে নম্বৰ সেইটো আপুনি তাতে ডাক নম্বৰটো দি দিব, ডাক নম্বৰ পাট্টা নম্বৰ চাই কেনে দি দিব। মই ইয়াত ডাক নম্বৰ পাট্টা নম্বৰ চাই কেনে দি আছোঁ, আপুনি দি দিব। এইটো ভুল নকৰিব, তাৰমানে এইটো চাই কেনে ভেৰিফিকেশ্যন হ'ব আপোনাৰ। মই দি আছোঁ ডাক নম্বৰ পাট্টা নম্বৰ। আৰু আপুনি তাৰপিছত যিমান খেতি কৰিছে সেইখিনি আপুনি দি দিব। তাৰপিছত ইয়াতে আপুনি হেক্টৰ হিচাপত বহুৱাব লাগিব যে কিমান হয়। এইটো 1 বিঘাত আপোনাৰ 0.13 হেক্টৰ হয়। তো ডকুমেণ্ট আপুনি কি দিব, আপুনি আপোনাৰ একাউণ্ট আৰু খাজনা ৰচিদখন দি দিব ইয়াতে। প্ৰথমতে একাউণ্টখন, তাৰপিছত আপোনাৰ খাজনা ৰচিদটো দি দিব। এই দুখন ডকুমেণ্ট দিলেই হ'ব, বেলেগ একো নালাগে। তো এই দুখন ডকুমেণ্ট দিয়াৰ পিছত আপুনি তলত এবাৰ প্ৰিভিউ কৰি দিব। প্ৰিভিউ অপশ্যন আছে, প্ৰিভিউ কৰাৰ পিছত আপুনি ছাবমিট কৰি দিব। একবাৰ প্ৰিভিউ কৰি লওক, মই লৈ আছোঁ প্ৰিভিউ কৰি। তাৰপিছত আপুনি তলত ছাবমিট বটন ক্লিক কৰি দিব। ছাবমিট বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ CSC পাছপৰ্টটো মাৰি দিব। CSC পাছপৰ্ট মৰাৰ পিছত ৱালেট পিন মাৰি দিব। ৱালেট পিন মৰাৰ পিছত আপোনাৰ ইয়াত চাৰ্জ কাটিব। তো এনেকৈ আপোনাৰ খেতিৰ ক্ষতিপূৰণ পাব পাৰিব 40,000 পৰা 50,000 ভিতৰত প্ৰতি বিঘা। ধন্যবাদ।